মই 2001 চনত আনুষ্ঠানিকভাৱে প্ৰথম টিকেট বিচাৰিছিলোঁ 2001 চনত 2001ৰ পৰা আজি 2026 বছৰে আপুনি দিছপুৰৰ অলিয়ে গলিয়ে ঘূৰি আছোঁ। মই নিশ্চিতভাৱে আশা কৰোঁ যে এইবাৰ 26ত দিছপুৰৰ সন্তান দিছপুৰীয়াই এইবাৰ প্ৰথমবাৰৰ কাৰণে, কাৰণ আমাৰ দিছপুৰৰ ইতিহাসত তাৰমানে ইয়াৰ স্থায়ী বাসিন্দা, যাক সাধাৰণতে লোকেল বুলি কোৱা যায়, আমাৰ অসমীয়া ভাষাতেই এতিয়া এইটো পৰিৱৰ্তন হৈছে যে লোকেল, ঠিক লোকেল মানুহ আজিলৈ তাৰমানে দিছপুৰৰ বিধায়ক হোৱা নাই। আমাৰ দুৰ্ভাগ্য যে এজন দক্ষ সুদক্ষ ৰাজনীতিবিদ মুখ্যমন্ত্ৰী থাকোঁতে এজন সুদক্ষ বিধায়ক হ'বই লাগিব, দক্ষ বিধায়ক হ'বই লাগিব, আৰু সেই দক্ষ আৰু সুদক্ষ বিধায়ক নোহোৱাৰ কাৰণে আমি দিছপুৰে বহুত বঞ্চিত। অকল এজন বিধায়ক হ'ল আৰু তাৰপিছত তেওঁ বিধায়কৰ মানে কোৱাৰ্টাৰত থাকিলে, এপ্লিকেশ্যন আহিল, এপ্লিকেশ্যন চবকে লিখি দিলে, তাৰে 100 জনৰ 90 জনৰ একোৱে কাম নহ'ল, 10 জনৰ কোনোমতে হ'ল, আৰু সেই 100 জনৰ গোটেই চেণ্ডেল চুচৰি হৈ গ'ল। আৰু সেনেকুৱা হ'লেতো আপুনি স্কুলৰ যে ঘণ্টি মাৰে চকীদাৰ, তেওঁকে MLA বনাই দিয়ক। কাৰণ মই বিধায়ক হৈ ৰাইজৰ সেৱা কৰিব বিচাৰিছোঁ, বিধায়ক হৈ চিণ্ডিকেট চলাই কাৰোবাক মাৰি দাদাগিৰি কৰি কাম কৰিব বিচৰা নাইতো, ৰাইজৰ কাম হ'ব লাগে। সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ভোগালীৰ বতৰত কিছু ৰাজনীতিৰ কথা পাতিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু বিশেষভাৱে যিহেতু ভোগালী বিহুৰ পিছতে আহি আছে 26ৰ বিধানসভা নিৰ্বাচন, আৰু এই বিধানসভা নিৰ্বাচনক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি ব্যাপক আচলতে প্ৰতিটো ৰাজনৈতিক দলৰ ভীষণ ব্যস্ততা। ইতিমধ্যে সাংগঠনিক দিশত প্ৰতিটো দলেই নিজৰ ভেটি সুদৃঢ় কৰাৰ বাবে তেওঁলোকে লাগি পৰিছে। সমান্তৰালভাৱে যিসকল আচলতে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, যিসকলে টিকট লাভ কৰাৰ তেওঁলোকে আশা ৰাখিছে, সেইসকল প্ৰাৰ্থিত্ব প্ৰত্যাশীয়েও প্ৰতিটো সমষ্টিত তেওঁলোকে নিজৰ এলেকাসমূহত তেওঁলোকে ৰাইজৰ মাজলৈ যোৱা দেখিবলৈ পোৱা গৈছে। আজি আমি কথা পাতিবলৈ চেষ্টা কৰিম ৰাজ্যৰ এটা অন্যতম গুৰুত্বপূৰ্ণ তথা সৰ্ববৃহৎ সমষ্টি, সেই সমষ্টিটো হৈছে দিছপুৰ বিধানসভা সমষ্টি। দিছপুৰ বিধানসভা সমষ্টি যোৱা 10টা বছৰ বিজেপিৰ দখলত আছে, আৰু এই দিছপুৰতো এইবাৰ দেখিবলৈ পোৱা গৈছে যথেষ্ট এখন আকৰ্ষণীয় যুঁজ হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। বিগত 10 বছৰ দিছপুৰত এগৰাকী বিধায়কেই তেওঁ আচলতে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, কিন্তু এইবাৰ দিছপুৰত ৰাইজে বিচাৰিছে যে এইবাৰ পৰিৱৰ্তন আহক। কিন্তু কি পৰিৱৰ্তন আহে সেয়া আমি তেওঁলোকৰ পৰা আমি পৰৱৰ্তী সময়ত জানিম। কিন্তু আমি এই মুহূৰ্তত যিহেতু কথা পাতিবলৈ মোৰ সৈতে আছে দিছপুৰ বিধানসভা সমষ্টিৰ এইবাৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপিৰ এজন শীৰ্ষ তথা বহু পুৰণি এগৰাকী জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাস। জয়ন্ত কুমাৰ দাসৰ সৈতে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, প্ৰথমে আপোনালৈ ভোগালীৰ ওলগ জনাইছোঁ। বিহুৰ মাজতো আপোনাৰ নিৰ্বাচনী ব্যস্ততা অব্যাহত আছে, কেনেধৰণে সমষ্টিত কেইধৰণে ঘূৰি আছে এইবাৰ? প্ৰথমেতো আপোনালোকৰ জৰিয়তে সকলোলৈ ভোগালী বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সকলোৰে মংগল হওক। আৰু নিশ্চিতভাৱে নিৰ্বাচন একদম সমাগত 2026 আৰু 2 মাহ মাজত আছে। অৱশ্যে মোৰ এই ৰাইজৰ মাজত বিশেষ বিৰাট ঘূৰিবলগীয়া নাই। তাৰমানে মই সুদীৰ্ঘ ছাত্ৰ অৱস্থাৰ পৰাই দিছপুৰতে জন্ম, দিছপুৰতে ঘূৰিছোঁ, ছাত্ৰ সন্থাৰ মই সদস্য আছিলোঁ, আৰু আন্দোলনৰ সময়ত আমি স্কুলীয়া ছাত্ৰ আছিলোঁ। দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ মই সাধাৰণ সম্পাদক, যিটো সাধাৰণতে বৰ্তমান দিছপুৰ সমষ্টিৰ গোটেইখিনি অঞ্চল সোমাই আছে তাত। সেই তাৰে পৰা আহি বিবৰা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকি বিজেপিটো সুদীৰ্ঘ বহুদিন 3টা দশক মই কাম কৰিছোঁ আৰু ৰাইজৰ মত আছোঁ। মই এতিয়া আচলতে এতিয়া কাম কৰিছোঁ যে এতিয়াতেই মই অঞ্চল বিশেষে ক'ত কি সমস্যা আছে, যিবিলাকতো জানোৱেই, তথাপি কিছুমান ভিতৰৰ অঞ্চল আছে ইয়াতে। এতিয়া বশিষ্ঠ পাহাৰৰ ওপৰত এনেকুৱা অঞ্চল আছে, আমাৰ গেম ভিলেজৰ বেক চাইডে কিছু এনেকুৱা অঞ্চল আছে, তাৰপিছত নৰকাসুৰৰ ভিতৰত এনেকুৱা কিছু অঞ্চল আছে, তাৰপিছত এই ঢপলীয়া তাৰে ভিতৰুৱা কিছুমান অঞ্চল আছে য'ত ৰাস্তা ঘাট মানে কিছু চাব লাগিব। এতিয়া সেইকাৰণে কৈছোঁ প্ৰতিটো অঞ্চল, পাঞ্জাবাৰীত এনেকুৱা প্ৰতিটো অঞ্চলতে তাৰমানে মই প্ৰত্যেকৰ ঘৰত বা প্ৰত্যেক অঞ্চলত যোৱাৰ এটা কাৰ্যসূচী লৈছোঁ, আৰু মই নাম দিছোঁ একাত্ম যাত্ৰা, একাত্ম সম্পৰ্ক যাত্ৰা। কাৰণ মই সেইকাৰণে, আৰু ইতিমধ্যে মোৰ ভগৱানৰ কৃপাত ৰাইজৰ ইমান যথেষ্ট সঁহাৰি পাইছোঁ, ইমানেই সঁহাৰি পাইছোঁ, মই খুব উৎফুল্লিত, আনন্দিত আৰু উৎসাহিত যে ৰাইজে এনেকুৱা ধৰণৰ সঁহাৰি দিব বুলি মই ভবা নাছিলোঁ। কাৰণ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ আগতে সাধাৰণতে তাৰমানে মানুহে ধৰা নিদিয়ে, বহুতে ধৰা নিদিয়ে যে পায় নাপালে আৰু মিছা এনেই কিয়নো। কিন্তু যে সেই তাৰ বিপৰীতে যে ৰাইজে ওলাই আহিছে, যিটো অঞ্চলতে যাওঁ পুৰুষ মহিলা জ্যেষ্ঠ ডেকা ল'ৰা একদম ওলাই আহি গৈছে, এইবাৰ মুঠতে আপুনি খেলিব লাগিব, আমি আৰু পৰিৱৰ্তন বিচাৰিছোঁ। আপোনাকো বহুত বছৰৰ পৰা আশা কৰি আছোঁ, আপুনিহে বাৰে বাৰে পিছুৱাই যায়। ৰাইজৰ অভিযোগ মইহে পিছুৱাই দিওঁ, আৰু সেইটো অৱশ্যে হয় দলৰ স্বাৰ্থত, দলৰ
আমি চিন্তা কৰোঁ, কাৰণ এটা আদৰ্শক খামোচ মাৰি আমি ইমান দিন নিজৰ জীৱনটো দিছোঁ। সেইটোৰো এটা সময় থাকে, প্ৰত্যেকটো বস্তুৰে এটা সময় থাকে। আপুনি পানীত কেতিয়ালৈ থাকিব যুঁজিব পাৰিব, যেতিয়ালৈ আপোনাৰ নাকৰ তলত আপোনাৰ পানীখিনি থাকিব। নাকৰ ওপৰেদি যেতিয়া পানীখিনি গুচি যাব তেতিয়ালৈতো আৰু আপুনি নোৱাৰিব। ঠিক সেনেকুৱা সেই সময় আৰু ৰাইজৰ সঁহাৰি, আমাৰ জ্যেষ্ঠ নেতা মাননীয় মুখ্যমন্ত্ৰী মহোদয় মোক ডিলিমিটেশ্যনৰ সময়তে কৈছে যে এইবাৰ জয়ন্ত তোমাৰ অপশ্যন আছে, চিন্তা কৰিব নালাগে। তাৰপিছত কৈছে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে আপুনি দিছপুৰত লাগক। তাৰপিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে মই ডিজাৰ্ভ কৰোঁ এইটো ছিট। এনেকুৱা ধৰণৰ কোৱাৰ পিছত আৰু মই টিকেট নাপাম বুলি মই ভবাই নাই। আৰু মই নিশ্চিতভাৱে আশা কৰোঁ যে এইবাৰ 26ত দিছপুৰৰ সন্তান দিছপুৰীয়াই এইবাৰ প্ৰথমবাৰৰ কাৰণে, কাৰণ আমাৰ দিছপুৰৰ ইতিহাসত তাৰমানে ইয়াৰ স্থায়ী বাসিন্দা, যাক সাধাৰণতে লোকেল বুলি কোৱা যায়, আমাৰ অসমীয়া ভাষাতেই এতিয়া এইটো পৰিৱৰ্তন হৈছে যে লোকেল, ঠিক লোকেল মানুহ আজিলৈ তাৰমানে দিছপুৰৰ বিধায়ক হোৱা নাই। এইবাৰ মাত্ৰ আৰু 2 মাহ পিছত 3 মাহ পিছত প্ৰথমবাৰৰ কাৰণে এটা ৰাস্তা মুকলি হৈছে যে দিছপুৰৰ সন্তান দিছপুৰীয়াই এইবাৰ দিছপুৰৰ সেই বিধানসভাৰ ভিতৰত সোমাই দিছপুৰ আৰু অসমৰ ৰাইজৰ সমস্যাৰ হকে মাত মাতিব আৰু সমাধান কৰাৰ কাৰণে কাম কৰিব, পদক্ষেপ ল'ব। আমি ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে যোৱা 3 দশক ধৰি আপুনি এগৰাকী কেডাৰ হিচাপে দলটোক আপুনি যথেষ্ট সময় দিছে, দলটোৰ বাবে আপুনি বহু কষ্ট ত্যাগ কৰিছে। 2021 বিধানসভা নিৰ্বাচনতো আপুনি টিকট বিচাৰিছিল, কিন্তু আপোনাক টিকট দিয়া নহ'ল। অতুল বৰাকে পুনৰবাৰ আচলতে তেওঁক টিকট দিয়া হৈছিল। আপোনাক যদিহে টিকট দিয়ে দিছপুৰ সমষ্টিত, যদিও বা আপোনালোকৰে 10 বছৰ চৰকাৰৰ শাসন চলি আছে, এই সময়ছোৱাত দিছপুৰ সমষ্টিত আৰু কৰিবলগীয়া কি আছে? আপোনাৰ দৃষ্টিত প্ৰধান কি সমস্যা আজিৰ দিনত আছে? বহুত সমস্যা আছে। আজি চাওক, কথা হ'ল কি প্ৰত্যেকটা অঞ্চল বা পৰিবাৰৰ কাৰণে সমস্যা প্ৰধান বেলেগ বেলেগ। আজি এতিয়া ৰুক্মিণী গাঁও, ৱাৰলেছ, হাতীগাঁও, নৰাকাসুৰৰ তলৰ সেইখিনিৰ সেই মানুহখিনিৰ কাৰণে প্ৰধান সমস্যা হৈছে, জীয়াটো সমস্যা হৈছে বানপানী। বানপানীত কক বকাই থাকে। তেওঁলোকৰ সেই সময়ত মাটিৰ পট্টাৰ কথা নাহে, খোৱা পানীৰো কথা নাহে, তাৰমানে কথা বুজি পাইছে। ঠিক তেনেকুৱা গোটেই দিছপুৰ সমষ্টিৰ যি 40% মানে মাটিৰ পট্টা নোহোৱা, আৰু অকল পাহাৰত বসবাস কৰা 70% প্ৰায়, তেওঁলোকৰ আকৌ প্ৰধান সমস্যা হৈ গ'ল খোৱা পানী আৰু মাটিৰ পট্টা। আৰু কি হৈছে যে ইমান ধুনীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি উচ্চ শিখৰত লৈ গৈছে, উচ্চ শিখৰত মানে উন্নয়নৰ, সেইখিনি সময়ত সুদক্ষতাৰে দিছপুৰৰ কাৰণে টানি এজুৰি আনিব নোৱাৰিলে, সেইটোৱে আমাৰ দিছপুৰৰ দুৰ্ভাগ্য। আজি দিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় 2গৰাকী, প্ৰাক্তন বা বৰ্তমান, তেখেতসকলে কিয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতেতো 1 লাখ খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান কৰিছিল। তে ইয়াত কিয় নাপালে? দিছপুৰৰ মানুহে কিয় নাপালে? ইণ্টাৰ ষ্টেট ডিছপুট আছে, ইয়াত আন্তঃৰাজ্যিক সীমা সমস্যা আছে। সদায় আন্তঃৰাজ্যিক সীমা সমস্যাত আমাৰ অসমীয়াখিনি মাৰ খাই আহিছে, সদায় মাৰ খাই আহিছে। তেওঁলোক একত্ৰিতভাৱে থাকে। আমাৰ এইখিনি সময়ত তেওঁলোকে যেতিয়া আমাক প্ৰশাসনৰ বা এজন বিধায়কৰ পোনপটীয়া সহযোগ লাগে, সেইখিনি সময়ত বিচাৰিয়ে নাপায়, ফোনত নাপায়। এতিয়া ফোনত নাপায়, পিছদিনাখন ফোনত পায়ওতো লাভ নাথাকে, 2 দিন পিছত ফোনত পায়ো লাভ নাথাকে, বা 3 দিন পিছত গৈ তাত থিয় হ'লেওতো কামত নাহে নহয়, যিখিনি সময়ত থাকিব লাগে। এনেকুৱা বিভিন্ন সমস্যা আছে, বহুত সমস্যা আছে। মোৰ নহয় দেই, এইটো দিছপুৰীয়া হিচাপে, দিছপুৰৰ প্ৰতিগৰাকী ভোটাৰ হিচাপে মই যিহেতু তাৰ মাজৰ এজন ভোটাৰ, আমাৰ দুৰ্ভাগ্য যে এজন সুদক্ষ ৰাজনীতিবিদ মুখ্যমন্ত্ৰী থাকোঁতে এজন সুদক্ষ বিধায়ক হ'বই লাগিব, দক্ষ বিধায়ক হ'বই লাগিব। আৰু সেই দক্ষ আৰু সুদক্ষ বিধায়ক নোহোৱাৰ কাৰণে আমি দিছপুৰে বহুত বঞ্চিত। এইবাৰো দেখা গৈছে বিজেপিৰ পৰাই, মই অন্য বিৰোধীৰ কথা নকওঁ, বিজেপিৰ পৰাই দেখা গৈছে কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী। আপোনাৰ সমান্তৰালকৈ আৰু কেইবাজনো ওলাইছে, পুৰণি বহুকেইজন ওলাইছে। আপুনি এই ক্ষেত্ৰত আপুনি কিমান আত্মবিশ্বাসী? দলৰ প্ৰতি যিহেতু আপুনি যথেষ্টখিনি কাম কৰিছে বিগত সময়ছোৱাত, আপুনি কিমান আত্মবিশ্বাসী? নাই চাওক, আবেদনটো কৰাত প্ৰত্যেকবাৰে চকুলে কৰে। কাৰণ এটা কথা, কিছুমানে এনেকুৱা হয়, আবেদন কৰাৰ লগে লগে অলপ প্ৰচাৰ হয়, টিভিয়ে নামটো আহে, পেপাৰে পত্ৰে নামটো আহে, একো নোহোৱাতকৈ নামটোৱেতো আহক, সেনেকুৱা ধৰণৰ বহুত 80% মানে সেনেকুৱাই থাকে গোটেই অসমতে। চিৰিয়াছ তাৰমানে চিৰিয়াছ যিসকল হয়, যি 20% আছে, তাতে ধৰক 2-3জনকৈ প্ৰাৰ্থী যি চিৰিয়াছ হয়, তেওঁলোকে কিন্তু সমষ্টিত আগৰ পৰাই ঘূৰি থাকে। আজি ইলেকশ্যন শেষ হ'ল, অহা 5 বছৰ 3-4 বছৰ শুই নাথাকে। তাৰমানে সেই 5 বছৰ কণ্টিনিউ আমি যিটো কাম কৰি আহিছোঁ, মই 2001 চনত আনুষ্ঠানিকভাৱে প্ৰথম টিকেট বিচাৰিছিলোঁ, 2001 চনত। 2001ৰ পৰা আজি 2026 বছৰে আপুনি দিছপুৰৰ অলিয়ে গলিয়ে ঘূৰি আছোঁ। ক'ভিডৰ সময়ত কওক, আমাৰ বৃক্ষৰোপণৰ ক্ষেত্ৰত আজিলৈ 35,000 মই গছ ৰুইছোঁ।
ধেমালি নেকি? এডাল নহয়, 100ডাল নহয়, 1000 নহয়, 10,000 নহয়, তোৰ মোক সৰ্বমুঠ 35,000ডাল মই গছ পুলি ৰুইছোঁ। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আছোঁ, ড্ৰাগছৰ সজাগতাৰ অভিযান। মইতো আৰু পুলিচ নহয় যে মই দাণ্ডা লৈ পিষ্টল বন্দুক লৈ যাব পাৰিম। আমি কি কৰিব পাৰোঁ? আমি সজাগতা কৰিব পাৰোঁ, সেই সজাগতা লৈ কৰি আছোঁ। এদিনতো বহি থকা নাই, এদিনো বহা নাই। এতিয়া কথা হ'ল কি, ইলেকশ্যন আহিল, ইলেকশ্যন অহাৰ লগে লগে কিছুমানে আবেদন কৰে, কিন্তু তেওঁলোকৰ অধিকাৰ আছে দেই। এইটো নহয় যে তেওঁলোকৰ অধিকাৰ নাই, আৰু সেই অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে মই সকলোকে মানে কি বুলি কয়, অভিনন্দন জনাইছোঁ। তেওঁলোকে অধিকাৰ সাব্যস্ত কৰক, কিন্তু সকলোৰে এটাই আহ্বান যে এই চিৰিয়াছ কেণ্ডিডেটবিলাকক ডিষ্টাৰ্ব দিব নাপায়। এই শদিয়াৰ পৰা ধুবুৰীলৈ তাৰমানে বৰাক ব্ৰহ্মপুত্ৰত বহুত চিৰিয়াছ কেণ্ডিডেট থাকে। এই চিৰিয়াছ কেণ্ডিডেটবিলাকক তাৰমানে এই ইলেকশ্যনৰ 2-3 মাহ আগত পোষ্টাৰ বেনাৰ লৈ চিৰিয়াছ কেণ্ডিডেটবিলাকক একদম দিগদাৰ দিব নাপায়। তাৰমানে মানুহক কনফিউজ কৰিব নাপায়। মানুহে দেখি থাকেতো, চাই থাকেতো, মানুহে ভাবে ইয়াৰতো হাত দীঘল, ইয়াতকৈ যদি ইয়ে পাই যায় কনফিউজন আহি যায় নহয়। কি বা ঠিক, কি বা হ'ল, কাৰ বা হাত দীঘল, কোনে বা কাৰ মূৰত হাত থাকে, এইবিলাক কনফিউজ কৰিব নালাগে। মানৱ সেৱা যদি ইমানেই কৰিব, বিধায়ক হিচাপে যদি ইমানেই কৰিব, সম্পূৰ্ণ 5 বছৰ কাল দুখে সুখে থাকক, তাৰপিছত তেওঁলোকে আবেদন কৰক। আৰু সেইটো মোৰ আহ্বান থাকিব সকলোৰে প্ৰতি, কাৰণ আমি খুব চিৰিয়াছ কেণ্ডিডেট, আমি চিনচিয়াৰলি কৰি থাকোঁ। মই এইখিনিতে সুধোঁ, দিছপুৰবাসী ৰাইজৰ এটা দীঘলীয়া বিড়ম্বনা আমি দেখিছোঁ যে দিছপুৰীয়া ৰাইজৰ যেতিয়াই বিপদ আপদ হয় তেতিয়া জনপ্ৰতিনিধিজনক কাষত নাপায়। 5 বছৰ অকল নিৰ্বাচনৰ সময়ত আহে আৰু নিৰ্বাচনৰ পিছত বিধায়কজনৰ চিনমুকাম নাথাকে বুলি বহুতৰ এইটো অভিযোগ আমাৰ সংবাদ মাধ্যমৰ আগত মুকলিকৈ কয়। আপুনি যদিহে দিছপুৰ সমষ্টিৰ বিধায়ক নিৰ্বাচিত হয়, উন্নয়নমূলক কাম কাজৰ উপৰিও ৰাইজৰ কাষত থিয় দিয়াৰ ক্ষেত্ৰত আপোনাৰ গেৰাণ্টি কি? মই 100% গেৰাণ্টি থাকিব, কাৰণ মোৰ বহুত পৰিকল্পনা আছে। আজি এই বৃক্ষৰোপণৰ পৰিকল্পনা ক'ৰ পৰা আহিছে? যেতিয়া বিধায়ক হ'ম বুলি ভাবিলে আমি এগ্ৰিকালচাৰ এক্সপাৰ্টৰ লগত লৈ ঘূৰিছোঁ গোটেই দিছপুৰ। তেতিয়া আমাৰ দিছপুৰ আছিল মালয়বাৰীৰ পৰা এই মানে গোটেই ডিমৰীয়া, এইপিনে চন্দ্ৰপুৰ। পাহাৰত কি খেতি হ'ব পাৰে, সমতলত কি খেতি হ'ব পাৰে, 8 ফুট 6 ফুট দ পানীত কি খেতি হ'ব পাৰে, আৰু সেইবিলাক খেতি কৰি আমাৰ 1 কঠা মাটিত কেনেকৈ লাখ টকা ইনকাম কৰিব পাৰে। আজি যে নিবনুৱা সমস্যা আছে, যিসকল এডুকেটেড মানে যাৰ MSc বা মাষ্টাৰ ডিগ্ৰী বা আন ডিগ্ৰী আছে, তেওঁলোকেতো ক'বা নহয় কিবা কৰি খাব পাৰিব। কিন্তু যিসকলে ক্লাছ 8লৈ পঢ়া নাই বা মেট্ৰিক পাছ কৰা নাই, তেওঁলোকতো আমাৰে সম্পদ হয় ন। তেওঁলোকে কি কৰিব? তেওঁলোকে কি একো নাপায় মাকৰ গলৰ চেন ছিঙি ড্ৰাগছ খাব নেকি? তেওঁলোকে চুৰ কৰিব নেকি? সেইবিলাক ডকাইত কৰিব নেকি? তেওঁলোকতো এটা ৰাস্তা দিব লাগিব। সেনেকুৱা প্ৰত্যেকটো ক্ষেত্ৰত, কাৰণ আমাৰ ইয়াতে ধৰক ফৰেষ্ট লেণ্ড আছে, একেবাৰে গাঁতি লাগি আছে। পাঞ্জাৱৰী এটা বৃহৎ অঞ্চল ফৰেষ্ট লেণ্ড, আজি মানে বশিষ্ঠ পাহাৰৰ ছাইডত গোটেই ফৰেষ্ট লেণ্ড। সেইবিলাক ফৰেষ্ট লেণ্ডত যদি আমি চৰকাৰৰ লগত এগ্ৰিমেণ্ট কৰি MOU যদি কৰি তাৰে লোকেল স্থানীয় ল'ৰা ছোৱালী মহিলাসকলে বেলেগে বেলেগে যদি তেওঁলোকৰ লগত আমি খেতি বাতি কৰোঁ, মেডিচিন প্লাণ্টেশ্যন কৰোঁ, যি মেডিচিন প্লাণ্টেশ্যন আপোনাৰ ইয়াতে যদি সেইটো আমাৰ কোনো মূল্যই নাই, বেলতলা বজাৰত এনেই বিক্ৰী কৰিলে মানুহে ঘূৰি নাচায়, সেইটো আমেৰিকাত 1 লাখ টকা। পাৰ্থক্যটো চাওক, দেখাইতো দিব লাগিব ন কোনোবাই যে তহঁতে এইটো কৰচোন। এই যে এইমাত্ৰ বেলতলা বজাৰত যে দেখা পালি পেলাই থৈ আছে যে পিছত মানে বিক্ৰীয়ে নহয়, মানুহে ঘূৰি নাচায়, সেইটো আমেৰিকা বা জাপানত বা ইংলেণ্ডত বা জাৰ্মানীত সেইটো লাখ টকা। এই কথাবিলাকোতো থাকিব লাগিব। অকল এজন বিধায়ক হ'ল আৰু তাৰপিছত তেওঁ বিধায়কৰ মানে কোৱাৰ্টাৰত থাকিলে, এপ্লিকেশ্যন আহিল, এপ্লিকেশ্যন চবকে লিখি দিলে, তাৰে 100 জনৰ 90 জনৰ একোৱেই কাম নহ'ল, 10 জনৰ কোনোমতে হ'ল, আৰু সেই 100 জনৰ গোটেই চেণ্ডেল চুচৰি হৈ গ'ল। আৰু সেনেকুৱা হ'লেতো আপুনি স্কুলৰ যে ঘণ্টি মাৰে চকীদাৰ, তেওঁকে MLA বনাই দিয়ক। ফিক্স যিকেইটা আমাৰ বাজেট বা আমাৰ ৰাইজক ভগাব লাগে, বাছ ভগাই থাকিব, হৈ গ'ল আৰু, নহয় জানো? তাৰ কাৰণে এজন বিশেষ মানুহ কিয় MLA হ'ব লাগে? মই আৰু এটা কথা সুধোঁ, বিৰোধীও যিহেতু এবাৰ যথেষ্ট কেইবাগৰাকীও প্ৰাৰ্থীত্ব প্ৰত্যাশী এবাৰ ওলাইছে, তেওঁলোকে টিকট বিচাৰিছে। বিশেষকৈ আমি দেখিছোঁ কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰে দিছপুৰ সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব বিচাৰিম বুলি ইতিমধ্যে কৈছে। যোৱাবাৰ লোকসভা নিৰ্বাচনতো তেওঁ অৱতীৰ্ণ হৈছিল আৰু এইবাৰ তেওঁ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে। আপুনি বিৰোধীক গোটেই যিটো ভূমিকাটোক লৈ, যিটো নিৰ্বাচনী ৰণনীতিক লৈ আপুনি কি কয়? মীৰা বৰঠাকুৰ আচলতে কি হ'ল, ভাৰতীয় জনতা পাৰ্টীত আছিলতো, মোৰ লগত ব্যক্তিগতভাৱে তেতিয়া খুব ভাল সম্পৰ্ক। এতিয়া মই ভাবিছোঁ যদি মীৰা বৰঠাকুৰে টিকেটটো পায়, এতিয়া মইনো গালি কেনেকৈ পাৰিম? গালি পাৰিবতো নোৱাৰিম, কাৰণ কথা হ'ল ব্যক্তিগতভাৱে ভাল সম্পৰ্ক। মোৰ ঘৰত আহিছিল, মই তেখেতক জইন কৰাইছিলোঁ ইন্দ্ৰমণি বৰা থাকোঁতে, মোৰ পৰিবাৰৰ লগতো ভাল। তেওঁ আমাৰ এটা কি বুলি কয় যে হেৰি সম্পৰ্ক, আত্মিক নহয়, এইটো কি ক'ব, পৰিয়ালৰ ভাল সম্পৰ্ক। কিন্তু এতিয়া কথা হ'ল কি যে তেওঁ হেট্ৰিক কৰিব এইবাৰ, কাৰণ পশ্চিম গুৱাহাটীত হাৰিলে আৰু লোকসভাত হাৰিলে। দিছপুৰততো মানে দূৰলৈ তেওঁ কংগ্ৰেছৰ ভোট নাপাব।
বহুত ভোট মোৰ পক্ষত আহিব, তেওঁ জানে। কিন্তু আপোনালোকে এদিন ভালদৰে সুধিব, অফ দ্য ৰেকৰ্ড বুলি সুধিব, তেওঁৱে ক'ব যে কি দিগদাৰ আছে। কংগ্ৰেছৰ ভোটো আহিব। কংগ্ৰেছৰ ভোটো আহিব, কাৰণ মই এটাই ক'লোঁ যে ইয়াত জন্ম মোৰ, ইয়াত গোপালপুৰত পঢ়া মই। যিখিনি কংগ্ৰেছী ডেকা ল'ৰা সেই গোপালপুৰত পঢ়া আছিল, সেইখিনি কাক দিব? জয়ন্তদা কৈ থাকে, বা মোতকৈ যি জ্যেষ্ঠ যিখিনি আছে, তাহলে সেইখিনি সময়ত সেই লোকেলটোক চাব যে বাদ দে আমাৰ জয়ন্তদা। আৰু কাৰণ মোৰ সম্পৰ্ক ভাল সকলোৰে লগতে, কাৰণ মই বিধায়ক হৈ ৰাইজৰ সেৱা কৰিব বিচাৰিছোঁ। বিধায়ক হৈ চিণ্ডিকেট চলাই কাৰোবাক মাৰি দাদাগিৰি কৰি কাম কৰিব বিচৰা নাইতো, ৰাইজৰ কাম হ'ব লাগে। তো সেইকাৰণে ৰাইজৰ মানে সি কংগ্ৰেছ হ'লেও ৰাইজে হয়, AGP হ'লেও ৰাইজে হয়, বেলেগ দলৰ হ'লেওতো ৰাইজে হয়, নহয় জানো? তো ৰাইজৰহে সেৱা কৰিব ওলাইছোঁ। আৰু যদি মই বিধায়ক হওঁ, তো সকলোৰে বিধায়ক হ'ব লাগিব। বিধায়ক মানে কি নেতাত নহয় ন, অভিভাৱকহে। এতিয়া অভিভাৱক হিচাপেতো সমষ্টিটোক আমি নেতৃত্ব দিব লাগিব। তো সেইকাৰণে আপুনি মানে ব্যক্তিগতভাৱে মীৰা বৰঠাকুৰ বা কোনোবা বেলেগৰো নাম আছে, কাৰণ মই সেইটো চিন্তাই কৰা নাই। এইকাৰণে যে কোনোবা নহয়তো কোনোবা আহিবই, একো এনেকৈ নহয় যে বিৰোধীৰ পৰা কোনো নাথাকিব। আৰু বিৰোধীৰ বিৰুদ্ধে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনৰ লগত যিটো তেওঁলোকৰ আছে, সেইটোক লৈহে যুদ্ধ হ'ব। আৰু দূৰ দূৰলৈ আপোনালোকে ঘূৰি আছে স্পষ্টভাৱে, দিছপুৰৰ অলি গলি আপোনালোকে বাতৰি পৰিৱেশন কৰি আছে, সংগ্ৰহ কৰি আছে। তো আপুনিও জানে যে বিৰোধীৰ স্থিতি দিছপুৰ নহয়, গুৱাহাটীৰ 5টা সমষ্টিৰ দূৰ দূৰলৈ নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ জয়ন্ত দাস ডাঙৰীয়া। আৰু এনেধৰণে দেখা গৈছে কঁকালত টঙালি বান্ধিছে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত কুমাৰ দাস। এগৰাকী পুৰণি নেতা, তেওঁ বহুখিনি সময় দলক দিছে আৰু বহুখিনি তেওঁ ত্যাগো কৰিছে। আৰু জয়ন্ত কুমাৰ দাসৰ বিষয়ে যিসকলে জানে তেওঁলোকে ইতিমধ্যে গম পাইছে যে এইবাৰ তেওঁ বিশেষভাৱে দিছপুৰ সমষ্টিত যথেষ্ট তেওঁ মনোনিৱেশ কৰিছে। আৰু এইবাৰ তেওঁ দলৰ পৰা যিটো টিকট, সেই টিকট তেওঁ বিচাৰিছে, প্ৰাৰ্থিত্ব বিচাৰিছে। আৰু তেওঁ যথেষ্ট আত্মবিশ্বাসী যে 2.5 লক্ষাধিক দিছপুৰ সমষ্টিৰ ভোটাৰে এইবাৰ, য'ত আচলতে খিলঞ্জীয়া ভোটাৰৰ প্ৰভুত্ব আছে, নিৰ্ণায়ক ভূমিকা তেওঁলোকে গ্ৰহণ কৰে। আৰু সেই ভোটাৰে এইবাৰ জয়ন্ত কুমাৰ দাসক দিছপুৰৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত কৰিব, সেয়া তেওঁ আশা প্ৰকাশ কৰিছে NK TVৰ সন্মুখত।